2018 চনৰ আজিৰ দিনটোতে সেই জঘন্য কাণ্ড সংঘটিত হৈছিল। এজাক নৰসাধকে অভি আৰু নীলক নিৰ্মমভাৱে হত্যা কৰিছিল আৰু এই হত্যাকাণ্ড সংঘটিত হোৱা আজি 7 বছৰ হ'ল। এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতেই 47জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 100ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল। সাক্ষ্য গ্ৰহণ ইতিমধ্যে সম্পন্ন হৈছে, কিন্তু এই 47জন অভিযুক্তৰ কোনো ধৰণৰ জবানবন্দী আজি পৰ্যন্ত লোৱা নাই ফাষ্ট ট্ৰেক আদালতে। এই গোচৰটো 800 পৃষ্ঠাজোৰা এখন চাৰ্জশ্বিট দাখিল কৰিছিল ডিফু আৰক্ষীয়ে, কিন্তু ইয়াৰ পাছতো আদালতে আজিলৈকে কোনো ধৰণৰ ন্যায় দিব পৰা নাই। মই কেমেৰাৰ পাছত দেখুৱাইছোঁ, বিনোদে দেখুৱাব। এয়া আৰম্ভ হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এয়া অভিনীলৰ 7 বছৰীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এয়া দীপক সংঘৰ বাকৰিত আৰম্ভ হৈছে। এয়া শ্ৰদ্ধাঞ্জলি জনাবলৈ আগবাঢ়ি আহিছে সুধী সমাজ। এয়া দেখুৱাই আছোঁ আমি। এই অভিজিত আৰু নীলোৎপলৰ পিতৃয়ে অংশগ্ৰহণ কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। কেমেৰা পাৰ্চন বিনোদে দেখুৱাই আছে। এয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে। জ্যেষ্ঠ অধিবক্তা বিজন মহাজনেও শ্ৰদ্ধাঞ্জলি জনাইছে। দুটা পৰিয়ালৰ তথা সমূহ শুভাকাংক্ষীক আমি অনুৰোধ জনাইছোঁ। দুটা পৰিয়াল অভিভাৱক নীলোৎপল আৰু অভিজিতৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰা হৈছে। এয়া নীলোৎপলৰ পিতৃ নীলোৎপল আৰু অভিজিতৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু সেয়া অভিনীল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে। 7টা বছৰ উকলি যোৱাৰ পাছত দুটা পৰিয়ালে বৰ্তমানেও ন্যায় পোৱা নাই আৰু বৰ্তমানে দীপক সংঘৰ বাকৰিত দুয়োগৰাকী আত্মাৰ সদগতি কামনাৰ এইদৰে শুৱনি অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু আমাক পৰিৱেশ দেখুৱালে আমাৰ জ্যেষ্ঠ সাংবাদিক ডিম্বেশ্বৰ গগৈয়ে। হয় ডিম্বেশ্বৰ গগৈ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।